পুনৰ এবাৰ অসমীয়াৰ স্বাভিমানত বিজেপিৰ কুঠাৰাঘাত ৪২ৰ শ্বহীদ ৰতন কছাৰীতকৈও বিজেপিৰ বেছি আপোন শ্যামাপ্ৰসাদ মুখাৰ্জী বহিৰাগতক সুখী কৰাৰ স্বাৰ্থত শ্বহীদৰ বলিদানক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰে হিমন্ত চৰকাৰে মন্ত্ৰী অশোক সিংহালৰ সমষ্টিত উফৰাই পেলোৱা হ'ল শ্বহীদ ৰতন কছাৰী হিন্দুত্বৰ নামত স্বাধীনতা আন্দোলনৰ মহান শ্বহীদ ৰতন কছাৰীক অপমান ঐতিহাসিক 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদী বৰণ কৰা ঢেকিয়াজুলিৰ 13জন স্বাধীনতা সংগ্ৰামী শ্বহীদৰ অন্যতম শ্বহীদ ৰতন কছাৰীৰ নামেৰে নামকৰণ কৰা এটা পথৰ নাম সলাই মন্ত্ৰী অশোক সিংহল আৰু ঢেকিয়াজুলি পৌৰসভাই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত পুনৰ নামকৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে দেশমাতৃৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা এই ৰতন কছাৰীৰ দৰে শ্বহীদৰ নামত থকা পথৰ নামত এনেদৰে পুনৰ বেলেগৰ নামত কৰি অপমান কৰা কাৰ্য কোনোপধ্যে মানি নলয় প্ৰতিগৰাকী ভাল ভাৰতীয়ই শ্বহীদ ৰতন কছাৰী পথৰ নাম সলনি কৰি ব্ৰিটিছ সমৰ্থক ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰাক লৈ ৰাজ্য চৰকাৰৰ অদূৰদৰ্শী আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে দেৱব্ৰত শইকীয়াই একেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিষয়টোত হস্তক্ষেপ কৰি অনতিপলমে এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে ঢেকিয়াজুলিত শ্বহীদ ৰতন কছাৰী পথৰ নাম সলাই কৰিলে শ্যামাপ্ৰসাদ মুখাৰ্জী পথ শ্বহীদ নগৰী ঢেকিয়াজুলিত তীব্ৰ প্ৰতিক্ৰিয়া আজি অসমৰ এখন গুৰুত্বপূৰ্ণ দৈনিক বাতৰি কাকত আমাৰ অসমত এই বাতৰিটো প্ৰকাশ হৈছে কিন্তু কিমান এটা দুৰ্ভাগ্যজনক বাতৰি হ'ব লাগিব আপোনালোকে সকলোৱে ভাবকচোন যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত দেশমাতৃ স্বাধীনতাৰ কাৰণে নিজৰ প্ৰাণ বিসৰ্জন দি শ্বহীদ বৰণ কৰা এজন শ্বহীদৰ নাম কৰ্তন কৰি তাৰ ঠাইত কোনোবা শ্যামাপ্ৰসাদ মুখাৰ্জী নামত পথটো নামাকৰণ কৰা হৈছে আমি সকলোৱে ঢেকিয়াজুলি আৰু গহপুৰৰ স্বাধীনতা আন্দোলনৰ সময়ৰ ইতিহাসৰ বিষয়ে সকলোৱে জানো যে শ্বহীদ নগৰী ঢেকিয়াজুলিত কেনেকৈ 1942 চনৰ সেই 20 ছেপ্টেম্বৰৰ দিনা ভাৰতৰ জাতীয় পতাকা উন্মোচন কৰিবলৈ গৈ কেনেধৰণে 13জন মানুহৰ শ্বহীদ হৈছিল কেনেকৈ গহপুৰত কনকলতা নেতৃত্বত কেনেধৰণে তেওঁলোক আন্দোলন কৰিছিল আৰু কনকলতা মুকুন্দা কাকতি শ্বহীদ সকলোৱে জানো কিন্তু আজি অসমত অৱস্থা এনেকুৱা হ'ল এজন বিজেপি মন্ত্ৰী উদ্যোগত আৰু এখন পৌৰসভাৰ উদ্যোগত ঢেকিয়াজুলিৰ 13জন শ্বহীদৰ অন্যতম ৰতন কছাৰী নামত থকা যিটো পথ আছিলে সেই পথছোৱাৰে নামাকৰণ কৰিছে পুনৰ কোনোবা শ্যামাপ্ৰসাদ মুখাৰ্জী নামত মন্ত্ৰী অশোক সিংহালে নিজৰ সমষ্টিত তেওঁ শ্যামাপ্ৰসাদ মুখাৰ্জী নামৰ নতুনকৈ কোনোবা পথৰ নামাকৰণ কৰক তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু ভাৰতবৰ্ষত আমাৰ দেশমাতৃ স্বাধীনতাৰ কাৰণে নিজৰ প্ৰাণ বিসৰ্জন দিয়া নিজৰ বুকুৰ তেজ অসমৰ মাটিত মিলাই দিয়া মাতৃভূমি মাটিত মিলাই দিয়া তেনে এজন শ্বহীদৰ নামত থকা এটা পথৰ নাম পুনৰ নতুনকৈ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত দিয়াটো কোনোপধ্যে আমি গ্ৰহণ নকৰো অসমৰ সমাজে গ্ৰহণ নকৰে কোনো ভাৰতবাসীয়ে এইটো সহ্য নকৰে এতিয়া কথা হ'ল অশোক সিংহাল ডাঙৰীয়া আৰু ঢেকিয়াজুলি পৌৰসভাই এই ধৃষ্টতা দেখুৱাবলৈ সাহস পালে ক'ত তেওঁলোকে এজন শ্বহীদক বা অসম সন্তানক এনেধৰণে অপমান কৰিবলৈ ক'ত সাহস পালে তেওঁলোকে কি ইতিহাস পঢ়া নাই তেওঁলোকে কি ঢেকিয়াজুলি বা অসমৰ বা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস নাজানে এজন স্বাধীনতা সংগ্ৰামীক এনেধৰণে অপমান কৰা কথাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অনতিপলমে এই বিষয়টো হস্তক্ষেপ কৰক এয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিনম্ৰ আহ্বান আমি প্ৰতিগৰাকী অসমীয়াই শ্বহীদ নগৰী ঢেকিয়াজুলি বিষয়ে সকলোৱে জানো গহপুৰৰ বিষয়টো জানোৱেই অসমৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে আগৰ কথাখিনি ক'বলৈ নাযাওঁ মই প্ৰয়াতৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনৰ পৰাই কৈছো 2012 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই 20 ছেপ্টেম্বৰ শ্বহীদ দিৱসৰ দিনা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতে ঢেকিয়াজুলিতে এই ঢেকিয়াজুলি চহৰৰ নাম শ্বহীদ নগৰী হিচাপে তেওঁ ঘোষণা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শ্বহীদ পৰিয়ালসকল তেওঁ লগ কৰিছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ নগৰীৰ কাৰণে তেখেতৰ শ্বহীদৰ স্মৃতি বিজড়িত যিখিনি স্থান আছে সেইখিনি সজীৱ কৰি ৰাখিবৰ কাৰণে তেখেতেও কিছু কৰ্মপন্থা হাতত লৈছিলে তেনে ক্ষেত্ৰত অশোক সিংহাল নামৰ এই মন্ত্ৰীগৰাকীয়ে ক'ত সাহস পালে তেওঁ আমাৰ শ্বহীদৰ নামত থকা এটা পথৰ নামকে পুনৰাই তেওঁ শ্যামাপ্ৰসাদ মুখাৰ্জী নামত ৰাখিবলৈ তেওঁ ধৃষ্টতা দেখাব পাৰিছে সাহস কৰিছে এয়া শ্বহীদজনৰ প্ৰতি চূড়ান্ত অপমান মাথো এজন শ্বহীদৰ প্ৰতি অপমান নহয় সমগ্ৰ
স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি চূড়ান্ত অপমান আমাৰ আহ্বান আৰু আমাৰ দাবী মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু ঢেকিয়াজুলি পৌৰসভাই অনতিপলমে এনেধৰণৰ হঠকাৰী কাৰ্যৰ কাৰণে অসমবাসীৰ ওচৰত শ্বহীদ পৰিয়ালৰ ওচৰত ক্ষমা খোজক আৰু মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু ঢেকিয়াজুলি পৌৰসভা পুনৰবাৰ আহ্বান জনাইছো আপোনালোকে এই সিদ্ধান্ত বাতিল কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো পুনৰ আহ্বান জনাইছো আপুনি অনতিপলমে এই বিষয়ত হস্তক্ষেপ কৰি মন্ত্ৰী অশোক সিংঘাল আৰু ঢেকিয়াজুলি পৌৰসভাক নিৰ্দেশনা দিয়ক যে শ্বহীদ ৰতন কছাৰী নামত যিটো পথ আছে সেই পথটো আগৰ দৰে পুনৰ তেওঁৰ নামতে থাকিবলৈ দিয়ক ইয়াত বিৰোধী দলৰ বুলি কোনো কথা নাই ইয়াত প্ৰতিগৰাকী সচেতন অসমীয়া মানুহৰ দাবী যে শ্বহীদক অপমান কৰা কাৰ্য কোনোপধ্যে গ্ৰহণ কৰা নহব সহ্য কৰা নহব আৰু মুখ্যমন্ত্ৰীয়ে সেয়েহে হস্তক্ষেপ কৰি এই যিটো সিদ্ধান্ত পৌৰসভা আৰু মন্ত্ৰীগৰাকী লৈছিলে এই সিদ্ধান্ত বাতিল কৰি নতুন নিৰ্দেশনা উলিয়াবলৈ দিয়ক আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত যদি প্ৰয়োজন হয় অজ্ঞতাই তেওঁৰ নামত নিদিলে নহয় ঢেকিয়াজুলি বেলেগ পথৰ নাম দিয়ক এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান আৰু এয়া আমাৰ দাবী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞায়ো ফেচবুক যোগে তেওঁ লিখি কয় বিজেপি চৰকাৰে অসমীয়াৰ স্বাভিমানত পদাঘাত কৰিছে বিজেপিৰ কাৰ্যালয়সমূহৰ নামকৰণ যাৰ নামত কৰে কৰি থাকক আমাৰ ক'ব লগা নাই কিন্তু অসমীয়া বীৰ বীৰাংগনাসকলৰ নাম আঁতৰাই বিজেপি দলৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে অসমীয়াৰ স্বাভিমানক অপমান কৰিব সেয়া কোনো কাৰণতেই মানি লোৱা নহ'ব ঢেকিয়াজুলিৰ ৰাইজে এই সিদ্ধান্ত নৎসাত কৰি উক্ত পথটো শ্বহীদ ৰতন কছাৰীৰ নামেৰেই চিহ্নিত কৰিব লাগে চৰকাৰৰ সকলো সিদ্ধান্ত মানি ল'ব লাগিব বুলি তেনে কোনো কথা নাই জোখতকৈ বেছি দেখুৱাবলৈ গৈ অসমৰ মূলসুঁতিৰ স্বাধীনতা সংগ্ৰামীক এনেকৈ মুচিবলৈ দিব পৰাকৈ কৰ্তৃত্ব হয়তো কাকো দিয়া হোৱা নাছিল কিন্তু তাকে কৰাৰ মৰসাহ কৰিলে বনিয়া মন্ত্ৰীৰ আখ্যা পোৱা অশোক সিংঘালে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও